হাই গাইজ ওয়েলকাম বেক টু মাই চেনেল আসাম গেমিং ফাৰুক। চ' আজিৰ ভিডিঅ'ত আপোনালোকক মানে জনাম দেখাম অভয় হাজৰিকা সৰুবৰী মহটোৱে একচেপ্ট কৰিছিলে আৰু চেলেঞ্জ কৰিছিলে ইউনুছ আলী থানাগৰা মহটোৱে, আৰু সিহঁতৰ মাজত ফাইনেলি যুঁজখন হ'ল। আৰু যুঁজখন হোৱাৰ পিছত অভয় হাজৰিকা মহটো জিকিলে আৰু ইউনুছ আলী থানাগৰা মহটো হাৰিলে। চ' যুঁজখন আপোনালোকে মহযুঁজ ফাৰুক অফিচিয়েল চেনেলত পাব, তাত দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকক মহকেইটা দেখাম আনাৰ পৰা মানে যোৱালৈকে। চ' দুয়োটা মহকে আপোনালোকক দেখাম। আৰু যুঁজখন হোৱাৰ কথা আছিল 8টা বজাত, কিন্তু 10টাৰ পিছতহে গৈ পেলাই হৈছে। চ' একচুৱেলি ইউনুছ আলী থানাগৰাত ইউনুছ আলী মানুহজনে কি কৰিছিলে, 7:30মান বজাত কি কৰিছিলে, য'ত নেকি যুঁজ হ'ব বুলি কৈছিলে খাটাবৰীৰ সন্মুখত তাত লৈ আনিছিলে। কিন্তু তাত যেতিয়া আনিছিলে বল খেলা ফিল্ড এখন, চ' তাত মানে যুঁজখন হ'বলৈ দিয়া নাই, ডাইৰেক্ট কৈ দিছিলে পুলিচক মাতিব বুলি কৈ দিলে, যাৰ কাৰণে ভয় খালে। তাৰ পৰা বেলেগ এখন ফিল্ডত জেগালৈ গৈছিলে। তাত যুঁজখন হ'লে হয়, কিন্তু তাত মানুহজনে ক'লে যে 50,000 টকা দিব লাগিব, তেতিয়াহে যুঁজখন হ'বলৈ দিব। চ' ৰাইজ আপোনালোকে কমেণ্ট কৰি জনাব তেখেতক, মানে যিকেইজনে 50,000 টকা খুজিছিলে, যে আপোনালোকৰ মনত যি আহে ক'ব। আৰু পিছত 50,000 টকা দিব বুলি শুনি পেলাই তাৰপিছত ইউনুছ আলী তেখেতে মানে খং কৰি পেলাই ভাবিছে যে যুঁজ যাব আৰু ঘৰলৈ যাবগৈ। তাৰপিছত মই ৰাতিপুৱাৰ পৰাই মই অভয় হাজৰিকাকো কল কৰিছিলোঁ। কল কৰি পেলাই তাৰপিছত সিহঁতে মই অফিচত ৰেডি কৰিলে। 8টামান বজাত সিহঁতে ওলাই পেলাই আহিলে। তাৰপিছত ভুৰবান্ধা একদম আহোঁতে বহুত মানুহ আহিছে, মৰিগাঁৱৰ পৰা মানুহ আহিছে, বহুত তেনেকৈ মানুহ আহিলে। তাৰপিছত মই যিহেতু কল কৰিলোঁ ইউনুছ আলীক, তেখেতে পিছত মানে ঘৰলৈকে গুচি গৈ আছে। পিছত মই জল্দি আকৌ ৰফিকুলক লগত লৈ পেলাই গ'লোঁ ইউনুছ আলী তেখেতৰ ঘৰত গৈ পেলাই ইউনুছ আলীক মানে ভালকৈ ক'লোঁ। আৰু পিছত সিহঁতে ক'লে যে এতিয়া যুঁজালেও, কিন্তু এয়া মানে যিটো থানাগৰা পাৰ হৈ পেলাই সিফালেহে যুঁজাব বুলি ক'লে। তাত মানে পথাৰ এখন আছে, তাত যুঁজাব। লগতে দীপাংকৰ দাও আছিলে, মানে ভূৰবান্ধাৰ যি দীপাংকৰ দা তেখেত আছিলে। তেখেতক মই পঠিয়ালোঁ যে আপুনি গৈ পেলাই অভয় হাজৰিকাক কওক গৈ পেলাই যে যদিহে সেইখন ফিল্ডত হয় তেতিয়াহ'লে যুঁজাব। আৰু তেখেতে গৈ পেলাই ক'লে, আৰু বহুত তেনেকৈ কষ্ট কৰা হ'ল। আৰু লাষ্টত গৈ পেলাই সেইটো কাৰণে লেট হ'ল, আৰু পিছত ফাইনেলি যুঁজখন হ'ল। আৰু যুঁজখন হোৱাত আপোনালোকে যিসকলে মানে গৈছিলে সেইসকলে চাইছেই, আৰু যিসকলে যোৱা নাই মহযুঁজ ফাৰুক অফিচিয়েল চেনেলটোত চাব। আৰু এইটো চেনেলত আপোনালোকে দুয়োটা মহকে চাব, লৈ যোৱাৰ সময়লৈকে, যুঁজোৱাৰ পিছত গোটেইখিনি চাব। আৰু মানুহটো ইমান মানুহ গৈছিলে, এখন যুঁজত যিমান মানুহ হয় ইমান মানুহ হৈছিলে। চ' যুঁজটো আছিলে কোনো মানে সমিতিয়ে পাঠা যুঁজ নহয়, এইটো চেলেঞ্জিং এটা যুঁজ আছিলে। চ' যিহেতু দুয়োটা মহেই ৰখাটো বহুত মুস্কিল হৈ গৈছিলে, যিহেতু এইবছৰ ভালকৈ যুঁজাব পৰা নাই, যাৰ কাৰণে নেকি এই যুঁজখন হৈছিলে। চ' দুয়ো মহৰ মালিককে আপোনালোকে কি কৰিব ধন্যবাদ জনাই দিব, যে হাৰিলেও ইউনুছ আলী তেখেতে মানে চেলেঞ্জ কৰিলেও মানে বাধ্য হৈ পেলাই চেলেঞ্জ কৰিছিলে, কাৰণ যিহেতু মহটো ৰাখিবলৈ বহুত অসুবিধা হৈ গৈছিলে সেইটো কাৰণে। চ' আপোনালোকে দুয়ো মহৰ মালিককে, অভয় হাজৰিকাৰ পুতেক মানে নয়ন হাজৰিকা তেখেতক, আৰু লগতে ইউনুছ আলী দুয়োকে মানে ধন্যবাদ জনাব আপোনালোকে। যুঁজখন এনেকৈ হ'ল। চ' স্কিপ নকৰি পেলাই ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক ৰাইজ, এয়া অভয় হাজৰিকা সৰুবৰী মহটো চেলেঞ্জ একচেপ্ট কৰিছিলে, আৰু এতিয়া বৰ্তমান লৈ গৈ আছে ইউনুছ আলী থানাগৰা মহটোৰ লগত যুঁজাবৰ কাৰণে। চাওক, এয়া সজাই পেলাই লৈ গৈ আছে। আৰু এয়া চাওক, ইউনুছ আলী থানাগৰা মহটো এতিয়া বৰ্তমান লৈ গৈ আছে অভয় হাজৰিকা সৰুবৰী মহটোৰ লগত যুঁজাবৰ কাৰণে। চ' প্ৰথমে দুঠাইত লৈ গৈছিলে, তাত নহ'ল, যাৰ কাৰণে কি এতিয়া ফাইনেলি হ'ল য'ত মানে যুঁজখন হ'ব তাত লৈ গৈ আছে। চাওক গাইজ, ফাইনেলি দুয়োটা মহ আহি পেলাই উপস্থিত হৈছে, ইউনুছ আলী মহটো আৰু অভয় হাজৰিকা মহটো। আৰু যুঁজ এতিয়া হ'ব অলপমান পিছত, 10 মিনিটমান ৰেষ্ট লোৱাৰ পিছত। চ' যিখিনি হওক আপোনালোকক দিম যুঁজৰ ভিডিঅ'টো মহযুঁজ ফাৰুক অফিচিয়েল চেনেলতো দিম। আৰু আপোনালোকে চাওক কিমান মানুহ আহিছে। চাওক, তাত ৰাখিছে ইউনুছ আলী মহটো, আৰু ইফালে আছে অভয় হাজৰিকা মহটো। চাই লওক, চাওক এতিয়াহে আহি পেলাই পাইছে মহটো। চ' অলপ সময় ৰেষ্ট লোৱাৰ পিছতহে হ'ব। চাওক বহুত মানুহ আহিছে, বহুত কষ্ট হৈছে। চাওক কিমান মানুহ আহিছে, এখন যুঁজৰ সমান মানুহ আহি গ'ল। চাই লওক, আৰু মানুহটো আহি আছে, হৈ আছে বহুত মানুহ। চ' ৰাইজৰ কষ্ট হ'ল, ৰাইজৰ কষ্ট হোৱাৰ কাৰণে চৰি জনাইছোঁ, ক্ষমা খুজিছোঁ। যিহেতু দুয়োজন গোৱালে ভালকৈ কথা পাতি ল'ব লাগিছিলে, যিহেতু কথা পাতি লোৱা নাছিল, যাৰ কাৰণে মানে অলপ কষ্ট হ'ল। চাওক এয়া অভয় হাজৰিকা মহটো, চাই লওক এয়া অভয় হাজৰিকা সৰুবৰী মহটো এতিয়া আহি পেলাই বহুত কষ্ট হ'ল, বহুত দূৰৰ পৰা আহিলে। চ' প্ৰথম কথা আছিলে যে খাটাবৰীত হ'ব বুলি, কিন্তু তাত হোৱা নাই, যিহেতু মানে বল খেলাৰ ফিল্ড। চ' বল খেলাৰ ফিল্ডত মানে মানুহে পাৰ্মিশ্যন দিয়া নাই, যাৰ কাৰণে তাত হোৱা নাই। এইটো কাৰণে বহুত দূৰত আনিলে খোজকাঢ়ি পেলাই। চাওক মহটো এতিয়া ভাগৰুৱা হৈ গ'ল, যাৰ কাৰণে এতিয়া ৰেষ্ট দি আছে অলপ সময়। চাওক বহুত কষ্ট হ'ল। চাওক পানী খাই নেকি খুৱাই দিয়ে।
ইউনুছ আলী থানাপাৰা মহটোৱে অপেন চেলেঞ্জ দিছিলে আৰু চেলেঞ্জ একচেপ্ট কৰিছিলে ইয়া অভয় হাজৰিকা মহটোৱে আৰু ফাইনেলি যুঁজখন হ'ব চাওক মানুহ চাওক কিমান আহিছে চাইছেনে ফিল্ডখন ইয়াতে ৰাখিছে ইউনুছ আলী থানাপাৰা মহটো মানুহ বহুত আহিছে এখন যুঁজত যিমান মানুহ আহিছে ইমান মানুহ আহিছে চাই লওক এইখন হ'ল ফিল্ডখন আৰু সিফালে ৰাখিছোঁ অভয় হাজৰিকা মহটো চাই লওক ৰাইজ এতিয়া গৈ পেলাই আপোনালোকক ইউনুছ আলী থানাপাৰা মহটো দেখাম তো বহুত দূৰৰ পৰা আহিলে তো যুঁজখন এতিয়া হয় চাইছেনে কিমান মানুহ ইয়াত চাওক ইউনুছ আলী থানাপাৰা মহটোৰ ওচৰত বহুত মানুহে ভিৰ কৰিছে দীপাংকৰ দা আছে চাই লওক মহটো চাই লওক ইয়া ইউনুছ আলী থানাপাৰা মহটো মানুহ বহুত কষ্ট কৰি পেলাই আহিলে বহুত দূৰৰ পৰা আহিলে হয় হয় এতিয়া সোনকালে যাব লাগে ন ঠিক আছে চ' দীপাংকৰ দাই ক'লে যে মানে সোনকালে যুঁজাব লাগে কাৰণ নহ'লে পুলিচ আহি যাব পাৰে আৰু যুঁজখন হৈ যোৱাৰ পিছত লাষ্টত পুলিচ আহিছিলেও মানে কি ক'ম মানুহে লগাই দিয়ে ন পিছত লাষ্টত পুলিচ আহিও গৈছিলে চ' চাই থাকক আপোনালোকে মহটো এয়া মানুহ কিমান চাই লওক এতিয়া যুঁজখন হ'ব ফাইনেলি বহুত দূৰত অহাৰ পিছত বহুত কষ্ট কৰি বহুত দূৰত অহাৰ পিছত ফাইনেলি এতিয়া অভয় হাজৰিকা আৰু ইউনুছ আলী থানাপাৰা মহটোৰ মাজত যুঁজ হ'ব তো ইউনুছ আলী মহটোৱে চেলেঞ্জ কৰিছিলে যিটো ভিডিঅ' ময়ে দিছিলোঁ আৰু মিষ্টাৰ ব্লেক তেখেতৰ জৰিয়তে অভয় হাজৰিকা তেখেতে একচেপ্ট কৰিছিলে আৰু ফাইনেলি যুঁজখন আজি এতিয়া হ'ব লটিমাৰী পথাৰত চাই লওক চাওক চাই লওক ৰাইজ এয়া অভয় হাজৰিকা শুকদল সৰুবৰী মহটো ফাইনেলি চেলেঞ্জিং ভিডিঅ'ত জয়ী হ'লে চাই লওক ৰাইজ এয়া অভয় হাজৰিকা শুকদল সৰুবৰী মহটো চাই লওক চাওক অলপ তাক বতাহ ল'ব চাইলকীয়া অভয় হাজৰিকা মহটো চেলেঞ্জিং ভিডিঅ' আছিলে চেলেঞ্জিং যুঁজ এখন আছিলে চ' চেলেঞ্জিং যুঁজখনত অভয় হাজৰিকা মহটো জিকিলে আৰু ইউনুছ আলী থানাপাৰা মহটো হাৰিলে বহুত সুন্দৰ যুঁজিলে 5 মিনিটমান যুঁজিলে আৰু চৰি যুঁজখনৰ ভিডিঅ'টো মই কৰিছোঁ আপোনালোকক দেখাম মহযুঁজ ফাৰুক অভিযোগ চেনেল পাব যুঁজ অলপ পানীত পেলাই অলপ ঠাণ্ডা কৰি আৰামত গৈ থাকিম ইমানখিনি মানুহ আহিছোঁ ভাই আৰামত গৈ থাকিম আজি যুঁজখন জ্বলাই এটা চেলেঞ্জিং যুঁজ আছিলে যিটো ভিডিঅ' ময়ে দিছিলোঁ চ' পিছত মানে চেলেঞ্জটো একচেপ্ট কৰিলে আৰু ভালকৈ যুঁজিলে চাওক দাদা কি ক'ব বিচাৰে আপুনি চেলেঞ্জ কৰিছিলে তাৰমানে কোনো মৰিগাঁও ডিষ্ট্ৰিক্টত মোৰ নাই নেকি বুলি হয় হয় তাকে আমাৰ মোৰটো দিবৰ কাৰণে লৈ আহিছিলোঁ হয় যুঁজিলে ভালকৈ যুঁজিলে বাৰু জিকিলে চাই লওক দাদা আপুনি কিবা এটা কওক মহটো জিকি আহিছে ভাল লাগিছে হয় হয় জিকিলে ভাল লাগিছে আমাৰ ৰাইজৰ মাজত বহুত দিনৰ মহটো জিকিছে ভাল লাগিছে ইমান দূৰত অহা হ'ল যেতিয়া ইমান দূৰত আহি কষ্ট কৰি যে জিকিছে হয় বহুত ভাল লাগিছে ৰাইজক কি ক'ব ইমান দূৰত কষ্ট কৰি পেলাই আহিলে যে ৰাইজৰ প্ৰতি ধন্যবাদ থাকিল ইমান দূৰৰ পৰা আহিছে এতিয়া ইমান দূৰৰ পৰা কষ্ট কৰি আমাৰ মহটোৰ কাৰণে কষ্ট কৰি আহি সহায় কৰিছে হয় হয় ভাল লাগিছে অঁ দাদা আপুনি কি ক'ব মই কি ক'ম মহটো বহুত দূৰৰ পৰা লৈ আহিলোঁ হয় হয় তেওঁ মানে ইউনুছ আলী থানাপাৰা মহটো মানে ফেচবুকত ভিডিঅ' তুমিয়ে দিছিলা মই দিছিলোঁ চেলেঞ্জ দিছিলা মৰিগাঁও নগাঁও ডিষ্ট্ৰিক্ট মানে যি মহ আছে লৈ আহিব লাগে হয় হয় গতিকে আমি এতিয়া অভয় হাজৰিকা মহটো লৈ আহিলোঁ আহি মানে তাকে নিজৰ ঘৰ চোতাল বুলি ক'ব পাৰি আৰু হয় হয় তাৰ ঘৰ চোতালত আহি 4 মিনিট যুঁজি
অভয় হাজৰিকা মহতো জুৰিছে আপোনাৰ ঘৰ সৰুবৰী নে আমাৰ ঘৰ কলমবাৰী হয় কলমবাৰী। জিতন শইকীয়াৰ ঘৰ তেওঁলোকক মহ আছিলে কলমবাৰীৰ পৰা এইখিনি প্ৰায় মহৰ লগত জড়িত আৰু হয় হয় চ' এয়াই আছিলে অভয় হাজৰিকা আৰু ইউনুছ আলী মহৰ ভিডিঅ' লগতে যুঁজলৈ লৈ গৈছিলে বহুত দূৰলৈকে লৈ যোৱা হৈছিলে আৰু যুঁজোৱা হৈছিলে ফাইনেলি অভয় হাজৰিকা জিকিছিলে চ' ভিডিঅ'টো চাই আপোনালোকৰ তাত কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি পেলাই জনাব যদিহে ভাল লাগিছে তেন্তে সকলোৱে এটা লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অন কৰি দিব চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' সকলোকে থেংক ইউ